মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সৰব অখিল গগৈ 15,000 টকাৰে বান সাহায্য প্ৰদান কৰিলে নহব। অখিলৰ সমষ্টিত বানাক্ৰান্তসকলক মুখ্যমন্ত্ৰীয়ে দিবই লাগিব 10 লাখকৈ টকা। মুখ্যমন্ত্ৰীয়ে ক্ষতিপূৰণ 10 লাখকৈ নিদিলে বিধায়ক অখিলে কৰিব তাণ্ডৱ নৃত্য। মোৰ সমষ্টিত 10 লাখ টকা এটা পৰিয়ালক চিএমে নিদিয়ে, তেতিয়াহ'লে মই চিএমৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখ টকা চিএমে দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখ টকা এটা পৰিয়ালক চিএমে নিদিয়ে, তেতিয়াহ'লে মই চিএমৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। ডিঙিৰ শিৰ ফুলাই ফুলাই ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধমক বিধায়ক অখিল গগৈৰ। অসমত প্ৰলয়ংকাৰী বানে চাফা কৰিলে উজনিৰ বহু লোকৰ ঘৰ, তছনছ কৰিলে এখন এখনকৈ বহু কষ্টৰে সজা ঘৰ। বানে উটুৱাই নিলে গোহালি ভঁৰাল ঘৰ সকলো। বানত সৰ্বস্ব হেৰুওৱা বানাক্ৰান্তক লৈ চিন্তিত হৈ পৰিছে বিশেষকৈ অখিল গগৈ। উজনিৰ যোৰহাট, চৰাইদেউ, নাজিৰাত বানে উটুৱালে সুখবোৰ। বানাক্ৰান্তৰ সেই সকলো দেখি সহ্য কৰা নাই বিধায়ক অখিল গগৈয়ে। বিশেষকৈ বানে জুৰুলা কৰা শিৱসাগৰবাসীক লৈ তেওঁ অত্যন্ত চিন্তিত হৈ পৰিছে। নিজেও বিধায়ক হিচাপে যিমানখিনি পাৰিছে সহায় কৰিছে বৰ্ণাটক, কিন্তু এই সহায় অধিক নহয় বানাক্ৰান্তসকলক সম্পূৰ্ণকৈ সুৰক্ষা কৰি দিয়াৰ। তাৰ বাবে লাগিব অধিক টকা, য'ত এখন ঘৰ নিৰ্মাণ কৰিব পাৰি। তেনেকুৱাত ইমান মানুহৰ ঘৰ উটি গ'ল, তাত কেৱল 15,000 টকাৰে সাহায্য প্ৰদান কৰিলে নহ'ব বুলি মুখ্যমন্ত্ৰী হিমন্তক হুংকাৰ বিধায়ক অখিল গগৈৰ। বিধায়ক অখিল গগৈ নকৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্তক ভয়। অখিলক গুলীয়াই মাৰিলেও মাৰক মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ কৰিলেও কৰক মুখ্যমন্ত্ৰীয়ে। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলীয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই চিএমক সোধাই নেৰো। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে। মুঠতে শিৱসাগৰবাসীৰ বাবে অহৰহ লাগিছে মুখ্যমন্ত্ৰী হিমন্তৰ লগত অখিলে। ভয় শংকা সকলো পাহৰি অখিলৰ দাবী, শিৱসাগৰৰ প্ৰতিঘৰ বৰ্ণাটক মুখ্যমন্ত্ৰী হিমন্তই দিব লাগিব 10 লাখকৈ টকা। আৰু যদি মুখ্যমন্ত্ৰীয়ে অখিলৰ এই দাবী মানি নলয়, তেন্তে মুখ্যমন্ত্ৰীৰ টেবুলত গগৈয়ে কৰিব তাণ্ডৱ নৃত্য। অখিলে বাৰে বাৰে এই যি হুংকাৰ মুখ্যমন্ত্ৰী শৰ্মাক দি আছে, সেই হুংকাৰৰ কিবা প্ৰভাৱ পৰিবনে মুখ্যমন্ত্ৰীৰ মনত, নে মুখ্যমন্ত্ৰীয়ে নিজৰ কথাতে অটল থাকিব? শুনক অখিল গগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কেনেদৰে এক স্পষ্ট ৰূপত আজিও বৰ্ণাঢ্যসকলৰ বাবে কি দাবী কৰিছে। মোৰ সমষ্টিত 10 লাখ টকা এটা পৰিয়ালক চিএমে নিদিয়ে, তেতিয়াহ'লে মই চিএমৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখ টকা চিএমে দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখ টকা এটা পৰিয়ালক চিএমে নিদিয়ে, তেতিয়াহ'লে মই চিএমৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলীয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই চিএমক সোধাই নেৰো। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে। নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন অসম।